বন্ধুসকল, অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ কথা আমি কৈছিলোঁ। চাওক, সেই বিস্ফোৰণৰ পিছত নিপকুৰ বান্ধৰ যি দুৰ্দশাময় পৰিস্থিতি হৈছিলে, এতিয়া চাওক তেওঁলোকৰ অফিচৰ অৱস্থা কি হৈছে। এইবোৰ গাড়ী, গছ গছনি, ঘৰ দুৱাৰ সকলোবোৰ প্ৰায় ধ্বংসস্তূপত মিলিত হৈছে। এয়া হৈছে প্ৰকৃতিৰ লীলা। আচলতে প্ৰকৃতিয়ে কাকোৱে নেমানে। তেওঁলোকৰ যেতিয়া শক্তি হ'ব, সেই শক্তিৰ সকলোকে ওফৰাই লৈ যাব। পাহাৰত যেতিয়া ডাৱৰ বিস্ফোৰণ হ'ব, তেতিয়া অসম্ভৱ পানী আৰু পানীয়ে লৈ অহা বিভিন্ন ধৰণৰ সামগ্ৰীৰ ভৈয়াম ভৰি পৰিব। আমাৰ অসমতো তেনেধৰণৰ পৰিস্থিতি হোৱা নাই, কিন্তু অসমলৈ বাগৰি আহিছে এই পানীবোৰ। গতিকে নিপকুৰ বান্ধেৰে ওলাই অহা পানীয়ে নিপকুৰ অফিচকে ভাঙি গুৰা কৰি পেলালে। এয়া চাওক কি কদৰ্যময় দুখ লগা পৰিস্থিতি। কাষ পাজৰৰ মানুহৰ ঘৰ দুৱাৰ সকলোবোৰ উঠি গৈছে। হে ভগৱান, তুমি সকলোকে মংগল কৰা। ধন্যবাদ।